ইব্ৰাহিম আলী নিৰ্বাচনী প্ৰচাৰ চলাইছে ইতিমধ্যে আৰু কেইবাগৰাকী প্ৰাৰ্থীৰ লগত আছে গতিকে এই ক্ষেত্ৰত ৰাইজে যথেষ্ট সঁহাৰি দিছে কি ক'ব এই ক্ষেত্ৰত ৰাইজৰ যথেষ্ট সঁহাৰি দেখিছোঁ। আপোনালোকে কেমেৰাটো ঘূৰাই ঘূৰাই আছে, উঠে নে নুঠে বা এইটোৱে উঠিয়াবলৈতো আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্মিশ্যন লাগিব, নহ'লে ক'ব যে হয় এতিয়া কোন চেনেলৰ, মই মালিকৰ লগত কথা পাতিম, এইবিলাক কিয় দেখাইছ। গতিকে ৰাইজক আজি হিমন্ত বিশ্ব শৰ্মাই কোনটো সতেৰে ইয়াত ভোট খুজিবলৈ আহে। তেওঁ বিভিন্ন প্ৰকাৰে কৈ আছিল যে মিয়াৰ ভোট নালাগে, তেওঁ কৈ আছিল তেওঁৰ সতীৰ্থসকলে কৈ আছিল মহিলাসকল সন্তান জন্ম দিয়া মেচিন। এতিয়া আকৌ তেওঁলোকে প্ৰাৰ্থী দিছে মুখত কাপোৰ বান্ধি আমাৰ আমাৰ পৰ্দা পতাত বিচাৰি এই মহিলাক। তেওঁৰ মানে কোনো আপোনাৰ নীতি নিয়ম বুকু পিঠি একো নাই, যিকোনো প্ৰকাৰে কেৱল লাগে ক্ষমতা, কেৱল ক্ষমতাৰ কাৰণে। আজি চাব, আজি আপোনাৰ ফাৰ্ষ্ট ফেজ হৈ গ'ল, আৰু উজনি অসমৰ আপোনাৰ নিৰ্বাচন হৈ গ'ল। আজিৰ পৰা মুখ্যমন্ত্ৰী মোটামুটি আপোনাৰ মুছলমান হৈ যাব, মোটামুটি আপুনি চাব যে বদৰুদ্দিন আজমলতকৈ বেছি মুছলমান হৈ যাব। বিভিন্ন ধৰণৰ তেওঁ কথাবিলাক ক'ব, তেওঁৰ মহিমা অপাৰ। আৰু সেইকাৰণে ৰাইজে এইবাৰ বুজি পাইছে আৰু দেখিছে এটা আপোনালোকেতো ভাবাই নাই যে এখন মণ্ডল কংগ্ৰেছৰ সভাত ইমান মানুহ আহিছে, মণ্ডল কংগ্ৰেছ এখনৰ ইমান সভাত মানুহ আহিছে। তাৰমানে মানুহে বুজি উঠিছে যে এই পঞ্চায়তৰ যোগেদি ৰাইজে তেওঁক পৰাস্ত কৰিব লাগিব, আৰু 26ত যেনে তেনে মুখ্যমন্ত্ৰীৰ পৰা তেখেতক আঁতৰাব লাগিব। মাত্ৰ মানুহৰ অকল যে মানুহে শান্তিয়ে থাকিব লাগে। ঘৰবিলাক ভাঙিছে মানুহৰ, ঘৰৰ ভাঙাৰ পিছত মানুহে যেতিয়া কৈছিল যে আমাৰ ঘৰটো নাভাঙিব, মোৰ ল'ৰাটো জ্বৰ, মোৰ ছোৱালীজনী পৰীক্ষা আছে, মোক 2টা দিন সময় দিয়ক, সেই 2টা দিন সময় নিদি যেনেকৈ আপোনাৰ মানুহখিনিক গুলি মাৰি দিছিল, যেনেকৈ মৰি যোৱা মানুহটোৰ ওপৰত জঁপিয়াইছিল, সেই কথাবিলাক মনত পৰিছে। আনফালেদি আপোনালোকে দেখিছে ৱাকাফৰ বিৰুদ্ধে ভাৰতবৰ্ষত জনমত গঠন হৈছে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে জনমত গঠন হৈছে। ৱাকাফটো কি? ৱাকাফটোত কোনো হিন্দু মুছলমানৰ কোনো কথাই নাই। তাত এচাম মানুহে এই ধৰণৰ ৰহণ আনিব বিচাৰিছে। ৱাকাফটো সম্পূৰ্ণভাৱে মুছলমান ইছলাম ধৰ্মৰ এটা ধৰ্মীয় এটা ব্যৱস্থা। মোৰ আজি সম্পত্তি আছে, মোৰ সম্পত্তিখিনি মই আল্লাহৰ হস্তে দান কৰিম, সেইটোৱে হ'ল ৱাকাফ। তাত অন্য ধৰ্মৰ তাত কি কথাটো আছে? গোটেই ধৰ্মৰ মাজত অবিশ্বাসী ভাৱ সৃষ্টি কৰিবৰ কাৰণে এটা প্ৰচেষ্টা। এই বিলখনৰ যোগেদি চৰকাৰে আমাৰ বিভিন্ন ধৰ্মৰ বস্তু, আমাৰ যিবিলাক মছজিদ মাদ্ৰাছা, আমাৰ কবৰস্থান যিবিলাক আছে, তেওঁলোকে বিভিন্ন ধৰণেৰে দখল কৰাৰ এটা প্ৰয়াস বুলি সকলোৱে কৈ আহিছে। আৰু সেইকাৰণে আজি ৱাকাফৰ বিৰুদ্ধে এক যুঁজ আৰম্ভ হৈছে মানুহৰ মাজত। এই কথাবিলাক অকল যে এটা সম্প্ৰদায়ৰ মানুহে নহয়, সকলো সম্প্ৰদায় বুজি গৈছে যে এই দলটো কাৰো নহয়। আজি ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ। এতিয়া পিছপৰা সকলো শ্ৰেণীৰ কাৰণে তেওঁ যুঁজি খোজ কাঢ়ি আজি নৰেন্দ্ৰ মোদী চৰকাৰক কৰিবলৈ বাধ্য হ'ল যে জাতি গণনা।